Good morning guys. Chapko good morning. আজি ৰাতিপুৱা আমি বিছনাৰ পৰা কাপোৰ উঠি আছোঁ শুই আছোঁ বৰ্তমান উঠাই নাই এতিয়া শুই উঠি কিনে গা চা ধুই লওঁ গা চা ধুই কিনে আজি এক জেগাত ফুৰিব যাই আছোঁ গতিকে ক'ত যাম কেনেকৈ যাম চবখিনি জনাই আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে বলক এতিয়া আমি গা চা ধুই ৰেডি হৈ লওঁ গাইছ এয়া চাওক আমি কাপোৰ কানি পিন্ধি কিনে টপলা লৈ কিনে আমি যাব ওলালোঁ এয়া বেগ এয়া আমাৰ কেকৰি বাই হাঁচনি এয়া গাইছ আমি যাবলৈ ওলালোঁ এতিয়া এয়া বেডিং চক চুঙা পিঠা লৈ চুঙা ভালকৈ যাবি খৰং খাচং নহয় এই খৰং খাচং নহয় বাবুহে খাওঁ বাটতে পাণ দি ল'লে এইটো আমাৰ পণ্ডিত গাড়ীখন কি কেমেৰা কৰি যাহা নাপয় হয় দে ৰ গাড়ী আহিছে থাক গেলো নাগে দে ৰিজু আজি ঠিক মাতিম ৰবা মোৰ মোবাইলটো লৈছোঁ দে মইতো লৈছোঁ এতিয়া আহি পাই গ'লোঁ এই নলবাৰী টাউন এইটো হৈছে কি মন্দিৰ আৰু অলপ পিছত যাই কিনে আমি হাৱেত পাম গণেশ মন্দিৰ আৰু এইটো আমাৰ ড্ৰাইভাৰ মানে আজিৰ কাৰণে ড্ৰাইভাৰ আৰু এইটো হ'ল মালিক বুজিব নাই পইচা মালিকৰ হাতত পইচা আৰু মই আৰু এয়া পাই গ'লোঁ আমি গণেশ মন্দিৰ নলবাৰী আৰু ইয়াৰ পৰা এইটো হাৱে Catch a glimpse of me. Don't you worry, it's okay to take a peek. See the magic words now, pretty please. Yeah, try to hide it, and you've gotten curious. So let your feelings out, stop playing dumb. 'Cause you know I am the fire. I got a feeling. Oh, don't you wanna come a little closer? বিস্কুট 2 পিচ কি বা টপলা চবৰে একে টপলা লাগে আন্দা কেইটা ক'ত দিছিবা মাই আন্দা ক'ত দিছিবা মাই আমি এতিয়া মংগলদৈ পাৰ হৈ গ'লোঁ অলপ পানী খাই ল'লোঁ জলনপি নাই ন আৰু এতিয়া খাম আমি কি ৰোল কি ৰোল এগ ৰোল ইয়া গাইছ আমাৰ ভিডিঅ'টো মংগলদৈৰ পৰা কোনে চাই আছে কমেণ্ট কৰি জনাবচোন ৰোল দিয়া এয়া চাওক সেই ল'ৰাটো কেনেকৈ যাই আছে কাগজকেইটা খাব লাগিব কাগজকেইটা অলপ বেলি দিয়া
বা আমি গোটেই ইমানে হেৰিহত হৈছোঁ জাৰ্ণি হৈছে তাৰমানে একেবাৰে ইমান ইম্পৰ্টেণ্ট তাৰমানে ৰখাৰকে নাই আৰু ৰখাৰকে নাই বা যাম চাচোন গাড়ী যাম আমি পিকনিক খাই আছো গাড়ীৰ ভিতৰত মিনি পিকনিক মিনি পিকনিক সকলোৱে খাই আছে মই লগত পেটুৱে খাই আছে নেকি টক দিবা মোক নেখ মোৰ খালি আধা এখে মই পাছত তুমি ধাবা নৰা হৈছে মিছন চাৰিআলিক লগি 109 কিলোমিটাৰ আছে এটালৈকে মংগলদৈক লগি ৰৌতাক লগি 50 কিলোমিটাৰ আমি ৰৌতা নাযাওঁ বাৰু আমি মিছন চাৰিআলি যাম কচোন হয় না একেডাল গছৰে দুটা ফল হয় না তাৰে এটা ফল টেঙা এটা ফল মিঠা হ'ব পাৰে না পাৰে কেনেকে একেডাল গছৰে কেঁচাতে টেঙা আৰু নহয় নহয় একেলগে তাৰমানে একেডাল গছৰে দুটা ফল এটা টেঙা এটা মিঠা হ'ব পাৰে না কেনেকে পাৰে কেনেকে কওঁ সেইটো নৰে একেডাল গছৰ ফলে এটা টেঙা এটা মিঠা কেনেকে হ'ব কেনেকে নহয় একে হ'ব আম খাই পাইছ না তে আমৰ একেডাল গছৰ আম টেঙা মিঠা থাকে নেকি নাথাকে এই থাকে কাৰণে তো দুটাও টেঙা মিঠা হৈছা এই গাড়ী চলাব পাৰে স্মাৰ্ট আৰু তুমি যে কালু বদা মই ভাবছো সেই আনন্দটো যাইতো এনে মই এনেকে ভাবছো আৰু কিবা এটা এটা আনে হ'ব এটা কালু বদা আৰু এটা দস্যুৰাণী ফুলন দেৱী এইটো আমাৰ ফুলন দেৱী ফুলন দিবি বোলে পাই গ'লো বৰ্তমান ৰৌতাত এখন হোটেলত ৰখিলোঁ হোটেলখনৰ নাম হ'ল কি মনোহৰা হোটেল এণ্ড ৰেষ্টুৰেণ্ট চাহ খাই লওঁ অলপ ঠাণ্ডাও লাগিছে আৰু লাহে লাহে সন্ধিয়া হ'বৰ টাইম হ'ল আৰু পৰঠা অৰ্ডাৰ কৰিছোঁ পৰঠা চাহ খাই লওঁ অলপমান অলপ ফ্ৰেছ লাগিব অলপ টোপনিও লগাই আনিছে কি সেইটো কি বুলি কয় মলাই চমচমৰ ওপৰত সিয়ান পৰা আনিছে সিয়ান আনিছে ওপৰত কি পুৰা আনিছে সিয়ান এইটো কি বুলি কয় মৰমী খাই দিলোঁ গাইছ আমি পৰঠা মিঠাই চাহ এয়া পৰঠা আধা খালে আধা দিলে আৰু এইটো কি মিঠা চিংৰা খাই পৰঠা খাই আহি গ'লোঁ কিন্তু আহোঁতে দেখক এয়া দেখা পাইছে আপোনালোকে ৰাতি হৈ গ'ল এন্ধাৰ হৈ গ'ল মানে টাইম হ'ল এতিয়া 5:02 5:02 হ'ল আৰু এতিয়া দেখক এয়া অন্ধকাৰ আৰু আন্ধাৰে মুন্ধাৰে আমি এনেকে যাই আছো লাইট জ্বলে আন্ধাৰে যাই আছে বোলে আৰু আগতো আমাৰ গাড়ীৰ স্পীড আমি কিমান লাহে লাহে আহি আছো স্পিক ব্ৰেকাৰ আছে এইকাৰণে এবাৰ এখন ধৰ টকা নাগে দে পৰি যাব পৰিলে গাইছ এই ৰাতি আন্ধাৰে মুন্ধাৰে আহি আমি এতিয়ালৈকে বৰ্তমান পোৱাই নাই এয়া চাওক বোলে কাৱা কাটে মানে দুপৰীয়াৰ পৰা গাড়ীত বহি মোৰ অৱস্থা একদম বেয়া হৈ গৈছে পেট পাক পাতি লাগি গৈছে কাণত গুমগুমি শব্দ সোমাই আছে মাথা চকুৰে ঘূৰি আছে নাকৰ ফুটা বন্ধ হৈ গৈছে এচি খাই মানে কি ক'ম আৰু মোৰ ড্ৰাইভাৰৰ অৱস্থা একো হোৱা নাই ড্ৰাইভাৰ ঠিকে আছে কামত বিজি হৈছে চাকা ঘূৰি আছে বহি আৰু আমি ব্ৰইলাৰ মুৰ্গীৰ দৰে এনেকৈ থপকে বহি এতিয়া বৰ হৈ গৈছো কাম নাই বন নাই গাইজ আমি মিছন চাৰিআলি পাৰ হ'লো আৰু বেছি সময় নালাগে কিমান লাগিব 15 মিনিট আধা ঘণ্টা আৰু 20 মিনিট পিছত আমি যাই কিনে
আৰু আমি কলীয়া ভমৰা পাম আৰু ব্ৰহ্মপুত্ৰ নদী পাৰ হ'ব লাগিব। তাত আছে আমাৰ এখন ব্ৰিজ, কোনখন? কলীয়া ভমৰা। কলীয়া ভমৰা পাৰ হোৱাৰ পিছত আমি গন্তব্যস্থানত উপস্থিত হ'ম। এয়া চব এই আৰু এতিয়া বৰ্তমান টাইম হ'ল কিমান? 7:05 মোটামুটি 7:30 মানত যাই পাম আমি। 7:30 পাম আৰু 40 মিনিট ৰংচং পকলৈকে 7:30 পাম। 7:40 ইমান চশমা পিন্ধি চকুত একদম অনলাইন ব্ৰিজ। এয়া দেখক গাইজ, আমি আহি আছো। ব্ৰিজ পাম আৰু পোৱা নাই। হ'ব দে। এখনত কি বহুত টাইম আছে, বহুত টাইম মানে পাম আৰু। ब्रह्मपुत्र इज ए बिग रिवर इन এইখিনি Assam আছে আৰু থাকা। और कोलिया भमरा इज ए सेकेंड ब्रिज of Brahmaputra river. I am an Englishman. KK. এই আগতে কলকাতা চলাই না ৰাস্তা হোৱা লাগে, বহুত গাড়ী চলাই চলাই আহি আছিলো। কিন্তু নগাঁও হৈ আহিলে বেছি টাইম নালাগে সেইকাৰণে ন, যদিও দূৰ হয় না। এই বহু কি পঢ়ো বহু সাইনবোর্ড মারা আছে তে তাৰমানে এতিয়া ওলাই কিজানি গাড়ী লাহে লাহে লৈ লৈ ইয়াতে কিবা কিবি কাজিৰঙা দেখোন এখন এইটো শিলঘাট দেখোন এখন। এৰে পৰা পাপে হিয়াৰ খাই দেখা পাই শিলঘাট খান কলিয়া ঘুমৰৰ পৰা। দলংখন এয়া আমি পাই গলো কলিয়া ভমৰা ব্ৰিজ। ব্ৰহ্মপুত্ৰৰ ছেকেণ্ড দলং এইখন। প্ৰথমখন আছিলে শৰাইঘাট, তাৰপিছত নৰনাৰায়ণ নহয় কলিয়া ভমৰা, তাৰপিছত নৰনাৰায়ণ, তাৰে পিছত বগীবিলত দলং কি ভূপেন হাজৰিকা সেইটো না কি আছিল? ভূপেন হাজৰিকা এনেকৈ দিওঁ পথালিকা। আমাকো ফাইনেলি গাইজ আমি আহি পাই গলো, আৰু অলপমান আছে 2 মিনিটৰ ৰাস্তা। আমাৰ বাবু ইয়াক ৰাস্তাত ৰখি আছে, আৰু আমাৰ এই ড্ৰাইভাৰ বাইদেউ যি আছে এখেতৰ জীৱনৰ প্ৰথম লং ড্ৰাইভ এইটো। সাকসেস, ফাইনেলি সাকসেস হৈ গ'ল। বন্ধ কৰিব চাওঁ। এয়া আহি পাই গলো আমি। এই ইয়াতে আগত বাবু ৰখি আছে, আমাৰ দেখাই দিম আপোনালোকক, দেখা পাব বাবুৰ লগত চিনাকি কৰি দিম। বাবুই বাবুটি এইছা চলে শিকাই দিব চলিছে ইমান বুজ্জত ভিডিঅ' তাই নিজে নাম কবা না কৰি তাই নিজে কৈ আছে। একো নহয় দে, সেনেহেন নামেদি মানুহ বেছি ফেমাছ হয়। কতে বাবু আহি পালো বাবুৰ ৰুম এইটো বাবুৰ লং ৰখি ড্ৰাইভ আছে। ফাৰ্ষ্ট টাইম আজি আহি পালো। এইয়া বাবু আমাৰ সৰু লং ড্ৰাইভ কৰিছো গাইজ, বহুত দূৰ মানে বহুত মানে টিহুৰ পৰা একেবাৰে জখলাবন্ধা আহি পালো। টিহুবন্ধা আহি পালো। আমি আহি পালো গাইজ বাবুৰ ৰুম। মই ড্ৰাইভ কৰি আহিছো লং ড্ৰাইভ কেইঘণ্টা ফাৰ্ষ্ট টাইম। কেইঘণ্টা 5 ঘণ্টা ৰাস্তা। ক'ত 5 ঘণ্টা? কেইটা বাজিল এতিয়া? 5 ঘণ্টা চাওঁ কেইটা বাজিল? 8টাই বাজিল। আমি লাহে লাহে আহি আছো। তাকে লং ড্ৰাইভ হ'লে 1টা 12টা 5 উঠছো না আমি 12টা 5 উঠছা। আমি আৰু গাইজ দেখক এইটো আমাৰ বাবু। চাহ আমাৰ বাবুৰ লগত চিনাকি কৰি দিলো। বাবু মানে বাবুৱে একদম নবাব। কমফৰ্ট চিটাই যাব মাছৰ গোন্ধ মাছৰ গোন্ধ ওলাই আছিল। আমাৰ বাবুৱে কমফৰ্ট চিটাই দিছে ঘৰত। বাবু কোনটো?